এইখন হৈছে ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰকাশ কৰা বিজনেছ ষ্টাডিজ ছাবজেক্টৰ মডেল প্ৰশ্ন কাকত। এই প্ৰশ্ন কাকতত যেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন আছে ঠিক তেনেকুৱা ধৰণৰ পেটাৰ্ণৰ প্ৰশ্ন তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষাত আহিব। গতিকে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই নতুন পেটাৰ্ণৰ প্ৰশ্ন কাকতৰ বিষয়ে জানিব লাগিব। এই বছৰ কিন্তু তোমালোকৰ এই পৰীক্ষা অলপ টান হ'ব পাৰে। কিয় টান হ'ব পাৰে এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে জানিব পাৰিবা। আৰু এই মডেল প্ৰশ্ন কাকতত MCQ আছেনে নাই এই বিষয়ে তোমালোকে এইটো ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে জানিব পাৰিবা। 2026 বৰ্ষত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিজনেছ ষ্টাডিজ ছাবজেক্টৰ কেনেকুৱা ধৰণৰ পেটাৰ্ণ হ'ব পাৰে এই প্ৰশ্ন কাকত এনালাইজ কৰি তাৰে এখন চাৰ্ট বনাইছোঁ। এইখন হৈছে কুৱেশ্যন টাইপ এণ্ড মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন টেবুল। ভেৰি শ্বৰ্ট এনচাৰ, নাম্বাৰ অফ কুৱেশ্যন হৈছে 6 to 8 আৰু পাৰ কুৱেশ্যন 1 মাৰ্ককৈ থাকিব আৰু টোটেল মাৰ্ক হৈছে 6ৰ পৰা 8 আৰু 100%ৰ ভিতৰত এই ভেৰি শ্বৰ্ট এনচাৰে 10% কভাৰ কৰিছে। ইয়াতে চিম্পুল, ডাইৰেক্ট আৰু এটা লাইনৰ এনচাৰ লিখিব লাগিব। তাৰপিছত হৈছে শ্বৰ্ট এনচাৰ 1। ইয়াতে 5ৰ পৰা 6লৈকে প্ৰশ্ন থাকিব পাৰে আৰু পাৰ প্ৰশ্ন 2 নম্বৰ থাকিব আৰু টোটেল নম্বৰ হৈছে 10 to 12 আৰু 100%ৰ ভিতৰত 15% কভাৰ কৰিছে। ইয়াতে তোমালোকে ব্ৰিফ এক্সপ্লেনেশ্যনছ কৰিব লাগিব, নাইবা ডিফিনেশ্যনছ লিখিব লাগিব, নাইবা লিষ্টিং পইণ্টছ আহিব পাৰে। তাৰপিছতো হৈছে শ্বৰ্ট এনচাৰ 2। ইয়াতে 5ৰ পৰা 7টা কুৱেশ্যনছ আহিব পাৰে আৰু পাৰ কুৱেশ্যনছ 3 মাৰ্কছ হ'ব। ইয়াতে 15 to 21 মাৰ্কৰ প্ৰশ্ন থাকিব পাৰে আৰু টোটেল পাৰ্চেণ্টেজ ইয়াতে কভাৰ কৰিছে 20%। কনচেপচুৱেল এনচাৰ লিখিব লাগিব, নাইবা অলপ ডিটেইলড আলোচনা কৰিব লাগিব উইথ এক্সাম্পল। এইবোৰ প্ৰশ্ন কিন্তু অলপ টান হ'ব পাৰে, কাৰণ এইবোৰ ডাইৰেক্ট কিতাপৰ পৰা কমন নপৰিব পাৰে, কাৰণ এইবোৰ হৈছে কনচেপচুৱেল প্ৰশ্ন। তাৰপিছতো হৈছে লং এনচাৰ টাইপ 1। ইয়াতে 5ৰ পৰা 6টা প্ৰশ্ন থাকিব পাৰে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 4 মাৰ্ককৈ থাকিব পাৰে আৰু টোটেল মাৰ্কছ হৈছে 16 to 20। ইয়াতে কভাৰ কৰিছে 20%। ইয়াতে তোমালোকৰ কম্পাৰিজনছ, এক্সপ্লেনেশ্যনছ এণ্ড ষ্ট্ৰাকচাৰ এনচাৰ লিখিব লাগিব। লং এনচাৰ টাইপ 2ত আছে যে 3ৰ পৰা 4টালৈকে প্ৰশ্ন আহিব পাৰে আৰু এটা প্ৰশ্নৰ বিপৰীতে 5 মাৰ্কছকৈ থাকিব আৰু টোটেল মাৰ্কছ হৈছে 15 to 18 আৰু ইয়াতে কভাৰ কৰিব 20%। ডিটেইলড এনচাৰ্ছ উইথ ষ্টেপছ, ডায়েগ্ৰামছ আৰু এক্সাম্পল লিখিব লাগিব। কেছ ষ্টাডিজ অৰ এপ্লিকেশ্যন, ইয়াতে 2ৰ পৰা 3টা প্ৰশ্ন আহিব পাৰে আৰু পাৰ প্ৰশ্ন 4 নম্বৰৰ হ'ব পাৰে আৰু টোটেল মাৰ্কছ হৈছে 10 to 12। ইয়াতে 15% কভাৰ কৰিব পাৰে। ইয়াতে কিন্তু ৰিয়েল লাইফ বিজনেছ চিটুৱেশ্যনছ কনচেপ্ট বেছ প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। এতিয়া প্ৰশ্ন হৈছে যে ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে যি মডেল প্ৰশ্ন কাকত পাব্লিছ কৰিছে সেই মডেল প্ৰশ্ন কাকতত MCQ আছেনে নাই। মই গোটেই প্ৰশ্ন কাকতখন এনালাইজ কৰিছোঁ, কিন্তু তাতে কোনো MCQ প্ৰশ্ন দেখা পোৱা নাই। গতিকে ইয়াৰ পৰা ক'ব পৰা যায় যে তোমালোকৰ বিজনেছ ষ্টাডিজ এই ছাবজেক্টত MCQ নাথাকিব পাৰে, কিন্তু এইটো 100% চিয়'ৰ নহয়, কাৰণ অসমৰ শিক্ষা ব্যৱস্থাটোৱে হৈছে এনেকুৱা। অসমৰ শিক্ষা ব্যৱস্থাটোৱে ছাত্ৰ ছাত্ৰীসকলক কোনো এটা বিষয়ৰ ওপৰত ক্লিয়াৰ ন'টিছ নিদিয়ে। কিছুমান প্ৰশ্ন কাকতত MCQ আছে, ইয়াতে আকৌ বিজনেছ ষ্টাডিজ এই ছাবজেক্টত MCQ নাই। গতিকে ক্লিয়াৰলি ক'ব পৰা নাযায় যে ইয়াতে MCQ থাকিবনে নাই। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ এই সিদ্ধান্তটো তোমালোকৰ ওচৰত কেনেকুৱা হৈছে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা। আৰু ইতিমধ্যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বিষয়ে ধাৰাবাহিকভাৱে নিউজ প্ৰচাৰ কৰি থকা হৈছে। গতিকে তোমালোকে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ আসাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এইটো চেনেলে 2021 চনৰ পৰা এনেকুৱা ধৰণৰ নিউজ প্ৰভাইড কৰি আছে। ইয়াৰ উপৰিও তোমালোকক
স্কলাৰশ্বিপ ৰিলেটেড নিউজ দি থাকে, লগতে চৰকাৰৰ বিভিন্ন ছাত্ৰ ছাত্ৰী স্কিমৰ বিষয়ে আপডেট দি থাকে। গতিকে তোমালোকে পলম নকৰি এতিয়াই আছাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে মোৰ হোৱাটছআপ চেনেলত জইন হ'বা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বা। ইতিমধ্যে ক্লাছ 12ৰ কাৰণে এটা ডেডিকেটেড হোৱাটছআপ গ্ৰুপ অ'পেন কৰিছোঁ। সেই হোৱাটছআপ গ্ৰুপত আৰু কিছুদিনৰ পিছতেই তোমালোকক নোটছ দিয়া হ'ব, লগতে তোমালোকক গাইড কৰা হ'ব। গতিকে তোমালোকে এতিয়াই মোৰ হোৱাটছআপ চেনেল আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বা।